নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ। এইমাত্ৰ মুখ্যমন্ত্ৰীয়ে 10টাকৈ নতুন আঁচনি ঘোষণা কৰিলে। আঁচনিকেইটা কি কি জানো আহক। আজিৰ প্ৰথমটো আঁচনি অৰুণোদয় আঁচনিৰ টকা ৩,০০০কৈ বৃদ্ধি। এইবাৰ 15 লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনি দিব। আজি 5বিধ নথি সাজু কৰক। নম্বৰ 1 ৰেচন কাৰ্ড, নম্বৰ 2 বেংক পাছবুক, নম্বৰ 3 আধাৰ কাৰ্ড, নম্বৰ 4 স্বামীৰ মৃত্যুৰ চাৰ্টিফিকেট, নম্বৰ 5 2 কপি ফটো। পৰৱৰ্তী আঁচনি গোটৰ মহিলাৰ বাবে ভাল খবৰ। এইবাৰ আকৌ 25,000 টকা সোমাব বেংক একাউণ্টত। যিসকলে 10,000 টকা পোৱা নাই নতুনকৈ 35,000 টকা পাব। আকৌ নতুনকৈ গোট খোলাৰ সুবিধা কৰিব। যিসকলে 10,000 টকাৰে ভাল কামত লগাইছে বা ব্যৱসায় কৰিছে তেওঁলোকে এইবাৰ ডাইৰেক্ট 25,000 টকা পাব। পৰৱৰ্তী আঁচনি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড নাই সকলোৱে পাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ এতিয়াই সাজু কৰক এইবোৰ নথি পত্ৰ। নম্বৰ 1 আধাৰ কাৰ্ড, নম্বৰ 2 পঞ্চায়ত চাৰ্টিফিকেট, নম্বৰ 3 ল'ৰা ছোৱালীৰ জন্মৰ চাৰ্টিফিকেট, নম্বৰ 4 বেংক একাউণ্ট, নম্বৰ 5 মোবাইল নম্বৰ আদি। পৰৱৰ্তী আঁচনি চৰকাৰী জ্যোতি ঘৰৰ ডাঙৰ আপডেট। এইবাৰ 15 লাখ PMAY আঁচনিৰ ঘৰ প্ৰদান কৰিব চৰকাৰে। আপুনি ঘৰৰ বাবে জ্যোতি কৰিছে নেকি? তেন্তে আছে ভাল খবৰ। অতি শীঘ্ৰেই ঘৰৰ লিষ্টত আপোনাৰ নাম আহিব। পৰৱৰ্তী আঁচনি কৃষকসকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই মুকলি হ'ব PM কিষাণৰ 23 নং কিস্তিৰ টকা। টকা পাবলৈ কৃষক পঞ্জীয়ন কৰি ৰাখক। আপোনাৰ নিকটৱৰ্তী CSC কেন্দ্ৰলৈ গৈ পঞ্জীয়ন কৰক। পৰৱৰ্তী আঁচনি এইবাৰ ৰেচন কাৰ্ডত চাউলৰ লগতে চেনি, দালি, নিমখৰ লগতে মিঠাতেলো লাভ কৰিব। আপুনি এইসমূহ সুবিধা লাভ কৰিব বিচাৰিছে নেকি? আৰু নতুনকৈ কি কি আঁচনি আনিলে ভাল হ'ব কমেণ্টত জনাওক।